আজিকালি RX 100 বিচাৰিলেও নাপায় মানুহে। যোৱাকালি যেতিয়া মই চানডুবি লৈ গৈছোঁ, ৰাস্তাত মানুহে ঘূৰি ঘূৰি চাইছে আৰু য'তে ৰখিছোঁ তাতে মানুহে ফটো উঠিছে। ইভেন যেতিয়া আমি ৰাতি 2টা বজাত আহিছোঁ ঘূৰি, ৰাস্তাত চাহ খাবৰ কাৰণে ৰখিছোঁ, তেতিয়াও মানুহে ফটো উঠিছে এইখনৰ লগত। এটা কিকত ষ্টাৰ্ট হয় বাইকখন, এটা কিকত। গাইজ, বহুত দিন আগতে মই এখন স্কুটিৰ আপোনালোকক ভিডিঅ' দেখাইছিলোঁ, মানে মডিফাই স্কুটি এখন দেখাইছিলোঁ। আৰু আজি মই আপোনালোকলৈ লৈ আহিছোঁ এখন লেজেণ্ডৰী বাইক, যোনখন হৈছে Yamaha RX 100। চাওক কি ধুনীয়াকৈ মডিফিকেশ্যন কৰা আছে। আৰু আজিকালি RX 100 বিচাৰিলেও নাপায় মানুহে, মানে। আৰু এইখন বাইক মই য'ত য'ত লৈ গৈছোঁ, যোনে যোনে দেখিছে চবে কৈছে যে বিকিবা নেকি এনেকুৱা টাইপত। বাট এইখন বাইক আজিকালি সঁচাকৈ কৈছোঁ, বহুত বিচাৰিলেও মানুহে মানে পাবলৈ টান, ক'ৰবাত পায় বাৰু। আৰু বহুত পইচা দিলেও মানে নাপায়, বেচিবই নিবিচাৰে মানুহে। তো বাৰু এইখন বাইক হৈছে মোৰ বাইক নহয় দেই, এইখন হৈছে আমাৰ সকলোৰে মৰমৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগুদাৰ বাইক, ভৃগু কাশ্যপৰ বাইক। ইমান ধুনীয়াকৈ বাইকখন বনাইছে, ধুনীয়াকৈ ৰঙা কালাৰ কৰি দিয়া হৈছে। তাৰপিছত এইফালে যদি মই দেখা চাওক, ধুনীয়াকৈ এলয় লগাইছে, নতুন টায়াৰ। তাৰপিছত ইফালেও এলয় লগোৱা আছে ধুনীয়াকৈ। বাকী এইবিলাকতো আছে, ধুনীয়াকৈ কালাৰ কৰা হৈছে গোটেইখিনি বস্তু। তাৰপিছত এই ফ্ৰণ্ট চাইড দেখাটো। তাৰপিছত এইফালে যদি চাওক, ভাইজাৰ এটা লগোৱা আছে। তাৰপিছত হেডলাইট, মানে হেডলাইট নহয়, এইটো প্ৰজেক্টৰ লেম্প লগাইছে। আৰু মই এইটো আপোনালোকক অন কৰি পেলাই দেখুৱাই আছোঁ কেনেকুৱা দেখিছে, য়েল্ল'। তাৰপিছত এইফালে হোৱাইটো আছে। এইটো এনেকৈ এটা বন্ধ কৰিলে এইটো, আৰু আপাৰ দিলে এইটো। তাৰপিছত মজা লাগিছে মানে এইটো। আৰু ইফালে যদি মই দেখাওঁ, ডাবল ইণ্ডিকেটাৰো আছে, ডাবল ইণ্ডিকেটাৰো জ্বলে। ৰাস্তাত যেতিয়া চলাইছোঁ এইখন বাইক, যোৱাকালি চানডুবি লৈ গৈছিলোঁ শ্বুটিঙৰ কাৰণে। ভৃগুদাৰ নতুন গান চিত পখিলি আহি আছে অতি সোনকালে। ত' চিত পখিলিত আছে এইখন বাইক। যোৱাকালি যেতিয়া মই চানডুবি লৈ গৈছোঁ, ৰাস্তাত মানুহে ঘূৰি ঘূৰি চাইছে আৰু য'তে ৰখিছোঁ তাতে মানুহে ফটো উঠিছে। ইভেন যেতিয়া আমি ৰাতি 2টা বজাত আহিছোঁ ঘূৰি, ৰাস্তাত চাহ খাবৰ কাৰণে ৰখিছোঁ, তেতিয়াও মানুহে ফটো উঠিছে এইখনৰ লগত। তো বাইকখন বহুত বেছি ধুনীয়া লাগিছে। আৰু মই এই 2 দিন চলালোঁ বাইকখন, মজা লাগিছে। তো সেই ভাবিছোঁ এটা ভিডিঅ' বনাই দিওঁ, যিহেতু আপোনালোকে মডিফিকেশ্যন কৰা বাইক স্কুটি চাই পেলাই ভাল পায়। আৰু মিটাৰত একো চেঞ্জ নাই, সেনেকেই আছে, অকল লাইটছ চেঞ্জ কৰা হৈছে আৰু নতুনকৈ কালাৰ কৰা হৈছে। বাকী চব সেনেকুৱাই আছে। আৰু যদি মই আপোনালোকক দেখুৱাওঁ যে বাইকখন কেনেকুৱা হৈ আছে, চাউণ্ড এই আগেছে আজা, এটা কিকত ষ্টাৰ্ট হয় বাইকখন, এটা কিকত। দেখিছে বাৰু, মই এতিয়া চলাই পেলাই নেদেখাওঁ, কাৰণটো হৈছে হেলমেট লগোৱা নাই। আৰু হেলমেট নলোৱাকৈ চলাব গ'লে এইটো পলিচিৰ আণ্ডাৰত পৰি যায়। তো ভিডিঅ'